নমস্কাৰ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মই অঞ্জুমান ভৰদ্বাজে আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকলৈ স্বাগতম জনাইছো। অনদিনাৰ দৰে আজি আমাৰ মাজত উপস্থিত আছে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক শ্ৰীযুত পৰেশ মালাকাৰ। মই মালাকাৰ ডাঙৰীয়াক এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। শেহতীয়াকৈ অসম এক শোকৰ মাজেদি সকলো মানুহ অসমৰ মানুহে পাৰ কৰিছে। এই শোকৰ মূল কাৰণ হ'ল অসমীয়াৰ হিয়াৰ আমঠু যাক হাৰ্টথ্ৰব বুলি কোৱা হয় জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। জুবিন গাৰ্গৰ বিয়োগৰ পাছত সকলো অসমবাসী তথা ভাৰতবৰ্ষৰ সংগীতপ্ৰেমী আৰু তেখেতৰ অনুৰাগীসকল শোকত ম্ৰিয়মান। কিন্তু এই শিল্পীগৰাকীৰ যি আকস্মিক মৃত্যু ছিংগাপুৰত হ'ল তাক লৈ কিন্তু বহুকেইটা প্ৰশ্ন আজি আমাৰ সন্মুখত আমাৰ চাৰিওকাষত ঘূৰি ফুৰিছে। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাই যদিও এইসমূহ প্ৰশ্নই বাৰে বাৰে তেখেতৰ ভাল পোৱা তেখেতৰ যিসকল সুহৃদয়বান লোক সেইসকলক এই কথাবিলাকে মনত আমনি দিছে। এই সমগ্ৰ বিষয় আৰু এই প্ৰশ্নবিলাকৰ আজি কি অৱতাৰণা হৈছে সেই বিষয়ে আমি সমগ্ৰ বিষয়টোক লৈ আলোচনা কৰিবলৈ আজি মালাকাৰ ডাঙৰীয়াৰ সৈতে ইয়াত সন্মিলিত হৈছোঁ। মই পোনপ্ৰথমতেই আজি এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসমূহ প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নবিলাকক লৈ বা মৃত্যু সন্দৰ্ভত আপোনাৰ প্ৰাথমিকভাৱে বা প্ৰথমতে ক'বলগীয়াখিনি কি? নমস্কাৰ। আমি জুবিন গাৰ্গ যেতিয়া জীৱিত হৈ আছিল তেতিয়া মানুহে ভবা নাছিল যে জুবিন গাৰ্গৰ মাজত যি প্ৰতিভা, জুবিন গাৰ্গৰ গান ভাল পাইছিলে মানুহ, কিন্তু জুবিন গাৰ্গৰ প্ৰতি জুবিনৰ প্ৰতি যে মানুহৰ এনেকুৱা মৰম আৰু ভাল পোৱা আছে যোৱা কেইদিনত সেই কথাটো প্ৰতীয়মান হৈছে আৰু সেই কথাটো দেখি মানুহ আচৰিত হৈছে যে এজন শিল্পীক মানুহে কিমান ভাল পাব পাৰে। এইটো সঁচাকৈ আচৰিত কথা। আৰু এই ক্ষেত্ৰত মই কেইটামান কথা ক'ব লাগিব। সেইটো হৈছে প্ৰথম কথা, জুবিন গাৰ্গৰ আমি যদি আমাৰ অসমৰ সংগীতৰ যিখন জগতলৈ যদি চাওঁ আমি কি দেখা পাওঁ যে আমাৰ আগত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ আগত আছে বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ আগত আছে ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যোতিপ্ৰসাদৰ বিশেষকৈ জ্যোতিপ্ৰসাদৰ গীত সংগীত সাধনাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বৰ বেলেগ ধৰণৰ ভূমিকা এটা আছিল। আৰু ঠিক একেধৰণে বিষ্ণু ৰাভা ৰাইজৰ মাজৰ মানুহ এজন আছিল। আৰু বিষ্ণু ৰাভাৰ গীতত অসমৰ যে বাৰৰহণীয়া যিটো সংস্কৃতি সেই সংস্কৃতিৰ আমি তাৰ গীতবিলাকত তাৰ এটা আভাস পাওঁ। আৰু ভূপেন হাজৰিকা আছিল জ্যোতি বিষ্ণুৰ সুযোগ্য উত্তৰাধিকাৰ। আৰু গণনাট্য আন্দোলনৰ দ্বাৰাও তেওঁৰ প্ৰতিভাৰ ওপৰত তেওঁ গণনাট্য আন্দোলনৰ দ্বাৰা হেমংগ বিশ্বাস আদিৰ দ্বাৰা তেওঁ বৰ বাৰুকৈ প্ৰভাৱিত হৈছিল। আৰু সেইকাৰণে ভূপেন হাজৰিকাৰ আগবয়সৰ যিবোৰ গীত সেইবিলাকত আমি যি ধৰণৰ গণচেতনাৰ আমি প্ৰকাশ তাত দেখা পাওঁ, সামাজিক দায়বদ্ধতাৰ প্ৰশ্নটো আমি দেখা পাওঁ, সেইটো এইকেইটা তেওঁৰ সংগীতৰ ওপৰত যি প্ৰভাৱ সেইটো প্ৰমাণ কৰে। এতিয়া জুবিনৰ ওপৰত যিটো যুগৰ সৃষ্টি, জুবিনৰ ওপৰত কিন্তু যোৱা সময়ছোৱাত আমি কি দেখা পালোঁ, আমাৰ সমাজ ক'লৈ গৈ আছে? আমাৰ সমাজ এক স্থবিৰ সমাজ, আমাৰ সমাজ দুৰ্নীতিগ্ৰস্ত এখন সমাজ, আমাৰ সমাজ এক নৈৰাজ্যৰ মাজেৰে গৈ আছে। তেনেকুৱা এটা পৰিৱেশত জুবিন গাৰ্গৰ জন্ম আৰু তেনেকুৱা এটা পৰিৱেশত তেখেতৰ প্ৰতিভাৰ বিকাশ। গতিকে জুবিনৰ যেতিয়া আমি তেতিয়া জুবিনৰ সংগীতবোৰ যদি চোৱা যায় ভালকৈ আমি দেখা পাওঁ যে তাত এক ধৰণৰ ৰিবেলিয়ন এটা আছে, ব্যক্তিগত ৰিবেলিয়ন আৰু অস্থিৰতা এক ধৰণৰ অস্থিৰ। কিন্তু সেই যুগৰ প্ৰকাশ তাত আৰু তাৰ যিটো নৈৰাজ্য সেই কথাটো যেন জুবিনৰ গীতত প্ৰকাশ পাইছে। আৰু এটা পিঢ়ি, এটা জেনেৰেশ্যন, এটা প্ৰজন্মৰ তেওঁলোকৰ
দুখ সুখ তেওঁলোকৰ আশা আকাংক্ষা এইবোৰ আমি জুবিনৰ গীতত দেখা পাওঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে জুবিনে কিন্তু আৰু সেইটো আমি খুব মন কৰিব লগা কথা সেইটো হৈছে এইটো জ্যোতিপ্ৰসাদৰ পৰা জুবিনলৈকে আমি কৈছোঁ যে জ্যোতিপ্ৰসাদেও এখন ইনক্লুচিভ অসমৰ কথা কৈছিল সকলোকে সামৰি লোৱা ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীতটো বিষ্ণুপ্ৰসাদ ৰাভাৰটো কথাই ক'ব নালাগে আৰু ভূপেন হাজৰিকা নিজেও ভূপেন হাজৰিকা কেতিয়াও কোনো ধৰণৰ কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কেতিয়াও ভূপেন হাজৰিকা আৰু জুবিনৰ তাতো আমি কি দেখা পাওঁ কালি গৰিমা গাৰ্গে কি কৈছে যে জুবিনক শ্ৰদ্ধা জনাবৰ কাৰণে যেতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহে গৈছে যে কৈছে যে বিভিন্ন জাতি জনজাতি সম্প্ৰদায় আৰু যোৱা কেইদিনমানত আমি কি দেখা পাইছোঁ এনেই সাম্প্ৰদায়িক বিষয়বস্তুই আমাৰ সমাজ চানি ধৰে চাৰিওফালে ৰাজনীতিকবিলাকে অনবৰতে কেৱল সাম্প্ৰদায়িক কথা বতৰা আৰু যোৱা এই জুবিনৰ মৃত্যুৰ পিছত আমি কিন্তু সেই ধৰণৰ কথা শুনা নাই এজন মানুহে এটা প্ৰতিভাই এজন সংগীতকাৰ এজন শিল্পীয়ে জীয়াই থাকোঁতেতো ক'বই নালাগে কিন্তু মৃত্যুৰ সময়তো মৃত্যুৰ যোগেদিও তেওঁ মানুহক এনেকুৱাকৈ এক কৰা সেইটো এটা অভিনৱ কথা সেইটো এটা বৰ বেলেগ ধৰণৰ এটা অভিজ্ঞতা আমি অনুভৱ কৰিছোঁ বেলেগ ধৰণৰ এটা শিহৰণকাৰী এটা অভিজ্ঞতা হৈছে যোৱা কেইদিনত যিটো আমি দেখা পাইছোঁ মানুহৰ মাজত যে গোটেই সমাজখনকে জুবিনৰ মৃত্যুৰে এক কৰি পেলাইছে কিন্তু তাৰ নিগেটিভ কথাও আছে নিগেটিভ কথা কি আৰু জুবিনৰ মৃত্যুৰ যিটো পৰিৱেশত হ'ল সেইটো এটা অত্যন্ত ট্ৰেজিক কথা নিগেটিভ কথাটো এইটোৱে যে আমি কৈছোঁ যে এটা সামাজিক আন্দোলন এটা নাই আমি জুবিনক এটা পৰিৱেশ দিব পৰা নাই আৰু ফলস্বৰূপে কি হৈছে এটা চক্ৰই জুবিনক ঘেৰি পেলাইছিল আৰু সেই চক্ৰটোত কোন কোন আছে সেই চক্ৰটোত আছে এইটো এটা ধনাঢ্য চক্ৰ এইটো এটা বাণিজ্য চক্ৰ ধনী মানুহৰ চক্ৰ বিগ কেপিটেলৰ চক্ৰ আৰু পাৱাৰফুল মানুহৰ চক্ৰ তাত কোন কোন আছে তাত শক্তিশালী আমোলা তাত প্ৰচাৰ মাধ্যমৰ মালিক ধনী ব্যৱসায়ী বাণিজ্য সম্ৰাট সেইবোৰ মানুহে জুবিনক এফালৰ ঘেৰি ধৰিছে জুবিনৰ লগত জুবিন ৰাজনীতিকবিলাকৰ দ্বাৰা তেওঁ কিন্তু জুবিনে ৰাজনীতিকৰ ওচৰত কাবু মানা সেৱা মানা মানুহ নাছিল কিন্তু এই যিটো আজি সংগীতৰ যদি চৰ্চা সংগীতৰ যদি বিকাশ হ'ব লগা হয় যে তাত আমাৰ পৰিৱেশটো এনেকুৱা হৈছে যে বিগ কেপিটেল বা বাণিজ্যৰ কথাটো নহাকে যিসকলে এই বাণিজ্যটো নিয়ন্ত্ৰণ কৰে ক্ষমতাশালী লোক ব্যৱসায়ী ধনী পাৱাৰফুল মানুহ তেওঁলোকে আমি দেখা পালোঁ কি যে তেওঁলোকৰ এটা চক্ৰবিহুৰ মাজত জুবিন যেন সোমাই পৰিছিল আৰু জুবিনে মাজে মাজে জুবিনৰ যিবিলাক আমি পাব্লিক পাৰফৰ্মেঞ্চ দেখা পাওঁ পাব্লিক পাৰফৰ্মেঞ্চবিলাকতে যাওঁ যেন জুবিনে এইবিলাকৰ বিৰুদ্ধে এটা বিদ্ৰোহ তেওঁৰ সংগীতৰ যোগেদি তেওঁৰ পাৰফৰ্মেঞ্চৰ যোগেদি যেন তেওঁ এটা বিদ্ৰোহ এটা ঘোষণা কৰিছিল কিন্তু জুবিনক এই এটা বিত্তবান এটা বাণিজ্যিক চক্ৰই কিন্তু চাৰিওফালৰ পৰা জুবিনক ঘেৰি ধৰিছিল আৰু জুবিনৰ যে এই যিটো কৰুণ ট্ৰেজিক যিটো মৃত্যু সেইটো তাৰেই ফলশ্ৰুতি আচলতে তাৰেই ফলাফল এতিয়া আপুনি এটা ধনাঢ্য চক্ৰৰ কথা ক'লে এতিয়া ধনাঢ্য চক্ৰটোত এতিয়া আমাৰ মাজত আলোচনালৈ আহি থকা মানুহবিলাক কোন তাৰ ভিতৰত আহি থকা ধনাঢ্য চক্ৰটোৰ বা সেই প্ৰভাৱশালী ব্যক্তিবিলাকৰ ভিতৰত এটা নাম আৰু যিজন ব্যক্তিয়ে অসমৰ পৰা জুবিন গাৰ্গক ছিংগাপুৰলৈ এটা বিশেষ উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে লৈ গৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
আৰু ইয়াৰ মূল উদ্যোক্তা আছিল শ্যামকানু মহন্ত। এতিয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু তাৰ লগত অতি ওতঃপ্ৰোতভাৱে ইয়াৰ নামটো সংপৃক্ত হৈ পৰিছে। এতিয়া কোনোবাই অভিযোগ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো, আমি সামাজিক মাধ্যমত দেখা কথাবিলাকৰ মতে কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বুলি জনাৰ পিছতো তেওঁ ব্যৱসায় বাণিজ্যৰ কিবা মিটিঙত তেখেত জড়িত হৈ আছিল বা তেওঁলোকৰ কোনো প্ৰতিনিধি জুবিন গাৰ্গৰ লগত যিখন ইয়াতত জুবিন গৈছিল সাগৰৰ মাজলৈ, তাত তেখেত বা তেওঁলোকৰ কোনো প্ৰতিনিধি যোৱা নাছিল। এই সমগ্ৰ বিষয়টো আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি ভূমিকা, এই সমগ্ৰ বিষয়টোক আপুনি কি দৃষ্টিৰে চায়? এইটো এটা এই সময়ত সকলো মানুহৰ মনত এইটোক লৈ বহুল প্ৰচাৰ চলি আছে বিভিন্ন ধৰণৰ। আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, সুশীল পাটোৱাৰী, ইখান নিউজৰ সুশীল পাটোৱাৰীয়ে এটা বৰ সুন্দৰ তেওঁ ভিডিঅ' কৰিছে এইটোক লৈ। তেওঁ কৈছে যে তাত কোন কোন আছিল, আৰু ইতিমধ্যে আমি গম পাব ধৰিছোঁ লাহে ধীৰে যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ কোন কোন গৈছিল। আৰু মই যিটো কথা অলপ আগতে ক'লোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে অত্যন্ত ক্ষমতাশালী চক্ৰ, টকা পইচা ব্যৱসায় বাণিজ্যত যিবোৰ একেবাৰে আগশাৰীৰ মানুহ, তেওঁলোকেই নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল। আৰু প্ৰচাৰ মাধ্যমৰ, আৰু সুশীল পাটোৱাৰী বৰ সুন্দৰকৈ কৈছে যে প্ৰচাৰ মাধ্যমৰ যিসকল জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত তাত ইমানবোৰ সংবাদ পত্ৰৰ প্ৰচাৰ মাধ্যমৰ মানুহ আছিল, আৰু একেবাৰে যাক আমি বাঘা বুলি কওঁ, তেনেকুৱা বিখ্যাত সাংবাদিক তাত আছিল। তেতিয়াহ'লে জুবিন গাৰ্গৰ মৃত্যু সংবাদটোৰ সঠিক খবৰটো আমি কিয় পোৱা নাছিলোঁ? তেওঁলোক কি কাৰণে গৈছিল তাত? জুবিন গাৰ্গ, সুশীল পাটোৱাৰী বৰ সুন্দৰকৈ কৈছে, কৈছে তেওঁলোকে তাত কোনো প্ৰচাৰ কৰিবৰ কাৰণে যোৱা নাই। তেওঁলোক হৈছে কি যে তেওঁলোকে যাতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ, আৰু সুশীল পাটোৱাৰীয়ে যিটো কথা কৈছে ময়ো সেই কথাটো কওঁ যে শ্যামকানু মহন্তৰ লগত মোৰ কোনো ব্যক্তিগত চিনাকি নাই, সকলোৱে যেনেকৈ জানে ময়ো তেনেকৈ জানো। মোৰ কোনো সদ্ভাৱো নাই, কোনো তেওঁৰ লগত কোনো তেওঁ মোৰ শত্ৰুও নহয়, মিত্ৰও নহয়। কিন্তু এইটো যিহেতু এটা ৰাজহুৱা কথা, ৰাজহুৱা ঘটনা, ৰাজহুৱা স্বাৰ্থজড়িত ঘটনা, গতিকে মই কথাখিনি মুকলিকৈ ক'ব লাগিব। গতিকে সুশীল পাটোৱাৰীয়ে বৰ সুন্দৰকৈ কৈছে যে তেওঁ যে এই মানুহবিলাকক লৈ যায়, এই বিখ্যাত নিউজ পেপাৰ টেলিভিশ্যন চেনেলৰ মালিক, মুখ্য সম্পাদক, তেওঁলোকক যে লৈ যায়, তেওঁলোকক কোনো প্ৰচাৰ কৰিবৰ কাৰণে, তেওঁলোকে ইভেণ্টটোৰ প্ৰচাৰৰ কাৰণে তেওঁলোকক লৈ নাযায়। ইভেণ্টটোৰ যাতে কোনো নেতিবাচক প্ৰচাৰ যাতে নহয়, তেওঁলোকৰ মুখত ঠিলা দিবৰ কাৰণে, তেওঁলোকক মুখ বন্ধ কৰিবৰ কাৰণেহে তেওঁলোকক লৈ যায়। কাৰণ তেওঁলোকৰ অন্য কথা নাই যে অহা যোৱা ফ্ৰী, তাত ধুনীয়াকৈ তেওঁলোকে মজ মস্তি কৰিব পাৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া মই কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। সেইটো হৈছে এই নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ উদ্যোগত হৈ আছে শ্যামকানু মহন্ত বা তেওঁৰ লগত অন্যান্য যিসকল আছে, এই নৰ্থ ইষ্ট ফেষ্টিভেল যে হয়, তাৰ যিটো খৰচ, এই খৰচটো কোনে বহন কৰে? এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ খৰচটো সম্পূৰ্ণৰূপে বহন কৰে চৰকাৰে, চৰকাৰী সংস্থা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। গতিকে তাৰমানে চৰকাৰী খৰচত হোৱা এইটো এটা ফেষ্টিভেল। এতিয়া প্ৰশ্নটো হ'ল, যদি চৰকাৰী খৰচত হোৱা এটা উৎসৱ, সেই উৎসৱটোৰ অডিটটো হৈছে নাই? অডিট মানে মই টকা পইচাৰ হিচাপৰ কথাই কোৱা নাই। অডিট মানে মই এইটো কৈছোঁ যে আজি ইমান বছৰৰ পৰা তেওঁলোকে যে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি আহিছে, আৰু টুৰিজিম ডিপাৰ্টমেণ্টে মই শুনিছোঁ এইবোৰ
সঠিকভাৱে চাব লাগিব প্ৰমাণ সিদ্ধ কৰিব লাগিব যে এটা ইভেণ্টত ডিপাৰ্টমেণ্ট অফ টুৰিজিমে 80 লাখ টকা দিয়ে 80 লাখ টকা ধেমালি টকা নেকি হা আৰু এতিয়া শুনিছোঁ তাত ছিংগাপুৰত কিমান মানুহক লৈ গৈছিল হা পাৱাৰফুল হুইজ হু কোন তালৈ যোৱা নাছিল এতিয়া প্ৰশ্নটো কেৱল আমি শ্যামকানু মহন্তৰ প্ৰতি আঙুলি টোৱাই আমি শান্ত হৈ থাকিম না আমি চৰকাৰকো তাৰ লগত জড়িত কৰিম গতিকে এই শ্যামকানু মহন্তৰ এই যিটো ফাণ্ডিঙৰ যিটো ব্যৱস্থা সেইটো কোনে কৰিছে চৰকাৰে কৰা নাই জানো চৰকাৰ আনচাৰেবল নহয় একাউণ্টেবল নহয় এই যে পইচা গৈছে এই যে পইচাবোৰ খৰচ কৰি আছে ইমান বছৰে তাৰ টেনজিবল আৰু ইনটেনজিবল বেনিফিট কি আহিছে অসমৰ ৰাইজৰ কাৰণে টেনজিবল অৰ্থাৎ মূৰ্ত স্পষ্ট কি পালোঁ আমি কি নাই পোৱা কি পালোঁ কি নাই পোৱা এই ফেষ্টিভেলৰ পৰা ইমান টকা খৰচ যে কৰা হৈছে ইমান বছৰ ধৰি তাত যে অসম চৰকাৰে সহায় কৰিছে কেন্দ্ৰ চৰকাৰে সহায় কৰিছে তাৰ ফলাফল কি সেইটো আমি জানিব লাগে নালাগে জানো এটা হৈছে তাৰ টেনজিবল মূৰ্ত কি ফল আৰু ইনটেনজিবল যদি কিবা ফলাফল আছে সেইটো আমি জানিব লাগে গতিকে এইটো যিটো ফেষ্টিভেললৈ গৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেই ফেষ্টিভেল সেই উৎসৱটোৰ সন্দৰ্ভত এই উৎসৱটোত যে চৰকাৰে পইচা দি আছে গতিকে যিয়ে এই উৎসৱটো তেওঁ আয়োজন কৰে সংগঠক তেওঁলোকেই নহয় চৰকাৰো তাৰ কাৰণে জবাবদিহি চৰকাৰো ইয়াত জবাব দিব লাগিব যে তাত ইয়াৰ দ্বাৰা অসমৰ ৰাইজৰ পইচা খৰচ কৰি ভাৰত চৰকাৰ অসম চৰকাৰৰ পইচা খৰচ কৰি মানে আমাৰ পইচা খৰচ কৰি এই ফেষ্টিভেল পতা হৈছে তাৰ ফলাফল আমি কি পাইছোঁ এইটো আমাক লাগিব এতিয়া আপুনি চৰকাৰৰ প্ৰসংগটো যিহেতু আনিলে এতিয়া আমি দেখিছোঁ ছিংগাপুৰৰ উচ্চায়ুক্তৰ তাৰ পৰা যোগাযোগ কৰি জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা দিল্লী হৈ অসম পোৱালৈকে চৰকাৰে এটা ভূমিকা গ্ৰহণ কৰিছে এতিয়া চৰকাৰে শেহতীয়াকৈ কালি প্ৰেছ মিট যোগে মুখ্যমন্ত্ৰীয়ে জনালে যে সোণাপুৰত জুবিন গাৰ্গৰ কাৰণে এটা সমাধি ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হ'ব লগতে তেখেতৰ আপোন ঠাই যোৰহাটতো কৰিব চৰকাৰে এটা আয়োজন কৰিছে সৰু সজাইত চাবলৈ দিছে কোনো মানুহে ফেচবুকত লিখিছে বা সামাজিক মাধ্যমত দিছে যে ভাল যা যোগাৰ হোৱা নাই মানুহৰ অসুবিধা হৈছে তাতে এই যিটো চৰকাৰে জুবিন গাৰ্গৰ অন্তিম সৎকাৰ কৰাৰ পূৰ্বে যি শ্ৰদ্ধাঞ্জলি পৰ্ব ৰাখিছে বা ৰাইজক সুবিধা কৰি দিছে চৰকাৰে যিটো সা সুবিধা প্ৰদান কৰিছে এইটো আপুনি কি বুলি ভাবে এইটো ঠিকেই হৈছে নে ইয়াত কৰবাত ত্ৰুটি ৰৈ গৈছে মই কম যে এইটো ঠিক হোৱা নাই প্ৰথম কথা জুবিন গাৰ্গৰ মৃতদেহটো আহি পাওঁতে কিয় ইমান সময় লাগিল আজি আমাৰ মন্ত্ৰী মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰীবিলাকে মানে তেওঁলোকে বিয়া খাবলৈ তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইট লৈ যায় উৰাজাহাজ লৈ যায় হেলিকপ্টাৰত যায় নে নাযায় তেতিয়াহ'লে জুবিন গাৰ্গৰ মৃতদেহটো আমাৰ অসমলৈ লৈ আহোঁতে কিয় অসম চৰকাৰে প্ৰত্যক্ষভাৱে ছিংগাপুৰৰ পৰা অসমলৈ কি কাৰণে জুবিন গাৰ্গৰ মৃতদেহটো লৈ আনিব নোৱাৰিলে নাম্বাৰ 1 কিয় এইটো দিল্লীলৈ দিব লগা হ'ল দিল্লীৰ পৰা আকৌ ইয়ালৈকে আনিব লগা হ'ল কি কাৰণে এটা মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত দিছিল যে তেওঁলোকে চাৰ্টাৰত আনিবলৈ চেষ্টা কৰিছিল কফিন ডাঙৰ হোৱাৰ কাৰণে তেওঁলোকে হয়তো আনিব নোৱাৰিলে না কফিন ডাঙৰ হোৱাৰ কাৰণে তুমি কিমান ডাঙৰ ফ্লাইট তুমি চাৰ্টাৰ ফ্লাইট লৈছা তাৰ ওপৰত নিৰ্ভৰ কৰিব নহয় হয় না গতিকে সেইখিনি ব্যৱস্থা কি কাৰণে এবাৰে জুবিন গাৰ্গৰ দৰে মানুহটো এবাৰে ঢুকাই নহয় গতিকে সেই ব্যৱস্থাটো সেইখিনি বিবেচনা আগতে চৰকাৰে কিয় নকৰিলে 2 নম্বৰ এই যে সৰুসাজাই ষ্টেডিয়ামত যে জুবিন গাৰ্গৰ মৃতদেহটো ৰখা হৈছে তাত মানুহৰ কেনেকুৱা অৱস্থা হৈছে আমি নিজে ষ্টৰি কৰিছোঁ এইটোক লৈ পেলাই আৰু বিভিন্ন মানুহে কৰিছে যে তাত কোনো সুব্যৱস্থা নাই
ভূপেন হাজৰিকা যেতিয়া 2011 চনত ঢুকাইছিল ভূপেন হাজৰিকা 2011 চনত ঢুকাওঁতে জৰ্জ ফিল্ডত ভূপেন হাজৰিকাৰ মৃতদেহ ৰখা হৈছিলে মানুহে দীঘলীয়া লাইন কৰি শাৰী পাতি মৃতদেহ দৰ্শন কৰিছিলে মই নিজেও দৰ্শন কৰিছিলোঁ তেতিয়া কোনো অব্যৱস্থা হোৱা নাছিল ৰাতিপুৱাৰ পৰা অতি সুন্দৰভাৱে গোটেইটো পৰিচালনা কৰা হৈছিল এতিয়া সেইখিনি ব্যৱস্থা জুবিনৰ ক্ষেত্ৰত কি কাৰণে নহ'ল বা কি কাৰণে হোৱা নাই তাৰপিছত আৰু অন্য এটা প্ৰশ্ন মই সুধি পাইছোঁ এতিয়া জুবিন ঢুকুৱাৰ খবৰ পোৱাৰ পিছতে তুমি লক্ষ্য কৰিছানে যে অসমৰ চুবুৰীয়ে গুৱাহাটীতে বিভিন্ন স্থানত ৰাইজে জুবিনৰ ফটো এখন লগাই তাত শ্ৰদ্ধা অৰ্পণ কৰিছে কৰা নাই জানো কৰিছে কিন্তু এই যোৱা দুদিন আমি চৰকাৰে জুবিনৰ প্ৰতি তেনেকুৱা ধৰণৰ কিবা শ্ৰদ্ধা প্ৰদৰ্শন কৰা দেখা পাইছোঁ নেকি যে আজি যদি এজন কেন্দ্ৰীয় কেবিনেট মিনিষ্টাৰ কোনোবা এজন যদি আহে গোটেই গুৱাহাটী জালুকবাৰী এয়াৰপৰ্টৰ পৰা একেবাৰে হেৰিলৈকে ভৰ্তি হৈ যায় হৰ্ডিং এতিয়া জুবিনৰ কাৰণে আমি দেখিছোঁ নে কিবা ৰাইজে কেয়াৰ কৰা নাই খালি কোনো অনুৰাগীয়ে ক্ষোভ জাৰিছে সংবাদ মাধ্যমত ৰাইজে কেয়াৰ কৰা নাই কাৰণ ৰাইজে চৰকাৰলৈ ৰৈ থকা নাই ৰাইজে নিজে মই আৰু আজি দেখিছোঁ মই প্ৰাইভেট অনুষ্ঠান বহুতে জুবিনৰ ছবি লগাই জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে চৰকাৰ ক'ত আছে অসমৰ মানুহে চিনি নোপোৱা জানি নোপোৱা কোনোবা এজন মিনিষ্টাৰ আহিব গোটেই ৰাস্তা পদূলি ভৰ্তি হোৰ্ডিঙেৰে আজি অসমৰ মানুহে লাখ লাখ মানুহে জুবিনৰ কাৰণে কেনেকুৱাকৈ হিয়া ঢাকুৰি কান্দিছে আৰু সেই জুবিনৰ প্ৰতি চৰকাৰে কিয় তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই এতিয়াও কৰক মই কৈছোঁ যে জুবিনক যে সোণাপুৰলৈ তেওঁক যে অন্ত্যেষ্টিক্ৰিয়া হ'ব ইয়াৰ পৰা এতিয়াও সময় আছে এতিয়াও নকৰে কিয় সন্মান প্ৰদৰ্শন কৰক চৰকাৰে গতিকে জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া বা জুবিনৰ এই মৃতদেহৰ প্ৰতি মৃতদেহ যিধৰণে ৰাখিব লাগিছিল যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থাত ৰাইজ জুবিন অনুৰাগী মুঠেই সন্তুষ্ট নহয় এতিয়া এই যিটো প্ৰসংগ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া আমি দেখিলোঁ যে কালি মুখ্যমন্ত্ৰীয়ে কোৱা মতে অসমৰ বিভিন্ন জিলাত মুঠ 54খন এজাহাৰ তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ তাৰপিছত শেখৰজ্যোতি গোস্বামী তেখেতৰ বাদ্যযন্ত্ৰী ড্ৰাম বজায় এনেকৈ এইসকলৰ বিৰুদ্ধে দিয়া হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে তাত নামটো আছে এতিয়া মুখ্যমন্ত্ৰীয়ে সকলো গোচৰ ডিজিপিক একদম CIDলৈ ট্ৰান্সফাৰ কৰিবলৈ নিৰ্দেশ 19-20 তাৰিখে দিছে এতিয়া এই তদন্ত প্ৰক্ৰিয়াটো কিন্তু কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে দিল্লীত সিদ্ধাৰ্থ আহিছিল কিন্তু জুবিন গাৰ্গৰ পত্নীয়ে যি আগ্ৰহ কৰিলে গৰিমা শইকীয়াই যে সিদ্ধাৰ্থক একো নকৰিব তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি একো কৰা নাই এতিয়া আপুনি এই তদন্ত প্ৰক্ৰিয়াটোত চৰকাৰৰ ভূমিকা আৰু তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি ভাবে জুবিনৰ যি আকস্মিক মৃত্যু সেই সন্দৰ্ভত এতিয়া ঘটনাটো হৈছে এতিয়া কাক চৰকাৰে গ্ৰেপ্তাৰ কৰে কাক গ্ৰেপ্তাৰ নকৰে সেইটোক লৈ পেলাই মই বৰ বেছি কথা নকওঁ প্ৰথম কথাটো হৈছে যে এই যিটো তদন্ত কোনে কৰিব তদন্তটো কোনে তদন্ত কৰিলে আমি এটা ভাল ফলাফল পাম কাৰ ওপৰত আমাৰ আস্থা আছে CID তদন্তৰ ওপৰত আমাৰ আস্থা আছেনে মোৰ নাই CBI তদন্তৰ ওপৰত আস্থা আছেনে মোৰ নাই নেক্সট জুডিচিয়েল তদন্তৰ ওপৰত মোৰ আস্থা আছেনে মোৰ নাই কাৰ ওপৰত নাই তেতিয়াহ'লে ৰাস্তা কি খালি থাকিল জুডিচিয়েল বহুতে কৈ থাকে যে জুডিচিয়েল ইনভেষ্টিগেশ্যন হ'ব লাগে SIT এখন গঠন কৰিলে বন্তাৰাক লৈ পেলাই কি হ'ল ক্লিন চিট ক্লিন চিট দিলে আৰু তেওঁলোকে যি তীব্ৰ গতিত ক্লিন চিট দিলে মাহৰ ভিতৰত এক মাহো হোৱা নাই ছেপ্টেম্বৰ কোনোবা এটা মাহত এইটো গঠন কৰা হ'ল SIT বন্তাৰাৰ বিষয়ে আৰু আগষ্টত তাৰ ৰিজাল্ট আহি গ'ল ক্লিন চিট আহি গ'ল গতিকে
বৰ্তমান যিটো অৱস্থা এই অৱস্থাত না CIDৰ ওপৰত আস্থা আছে না জুডিচিয়েল এনকুৱাৰীৰ ওপৰত আস্থা আছে না CBIৰ ওপৰত আস্থা আছে কাৰ ওপৰত আস্থা নাই কিন্তু তেনেহ'লে কোনে কৰিব এইটো আছে উপায় আছে যে এটা এটা ৰাইজৰ এটা পাব্লিক ইনভেষ্টিগেশ্যন হোক কোনে কৰিব পাব্লিক ইনভেষ্টিগেশ্যনটো পাব্লিক তদন্তটো আজি অসমৰ ৰাইজে যদি জুবিনৰ কাৰণে এনেকে ওলাই আহিছে জুবিনৰ কাৰণে গতিকে এটা এটা ইনভেষ্টিগেশ্যন হোক পিপলছ ইনভেষ্টিগেশ্যন এটা হোক য'ত চৰকাৰৰ লগত লেটিপেটি নথকা অতি নিষ্ঠাবান ব্যক্তি তাৰ লগত জড়িত হওক মই নামেই ক'ব পাৰোঁ যে তেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন CK দাস আছে আগৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছিল হৰে কৃষ্ণ ডেকা আছে আগৰ DGP আছিল আৰু তেনেকুৱা আৰু মানুহ ওলাব চক্ৰৱৰ্তী জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে IPS প্ৰাক্তন IPS তেনেকুৱা মানুহ দিয়ক যে চৰকাৰৰ কথা মতে উদ্ভৱ নকৰে আৰু তেনেকুৱা ধৰণৰ অধিবক্তা দিয়ক উচ্চ ন্যায়ালয় আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু খুব ন্যায়নিষ্ঠ নীতিনিষ্ঠ ইণ্টিগ্ৰিটি থকা জাজ দিয়ক দি এটা পাব্লিক এটা ইনভেষ্টিগেশ্যন হোক আৰু তেওঁলোকক অসমৰ ৰাইজে দৰকাৰ হ'লে ৰাইজে তেওঁলোকৰ খৰচ আৰু চৰকাৰে সেই খৰচ বহন কৰক আৰু চৰকাৰে খৰচ বহন কৰিব নোৱাৰিলে অসমৰ ৰাইজে দিব কিন্তু এই যিটো অনুসন্ধানকাৰী এই যে গণ অনুসন্ধানকাৰী এই যে পাব্লিক ইনভেষ্টিগেশ্যন যিটো টিম তেওঁলোকক আৰু এতিয়া এই ৰাইজে এই যে জুবিনৰ যিসকল অনুৰাগী বা আমি সকলোৱে এইটো ডিমাণ্ড কৰা উচিত যে এই অনুসন্ধানকাৰী দলটোক সকলো তথ্য পাতি দিব লাগিব আৰু তেতিয়া আমি গম পাম যে জুবিনৰ প্ৰতি কি অন্যায় কৰা হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এই গোটেই প্ৰশ্নবোৰ এই গোটেই ব্যক্তিবোৰ এই অনুসন্ধানৰ পৰিসৰৰ ভিতৰলৈ আহিব লাগিব আৰু তেতিয়া আমি কিন্তু এই অনুসন্ধানৰ পৰা এটা ফলাফল পাম আৰু আদাৰৱাইজ অন্য ধৰণে এইটো CIDয়ে কৰক এইটো CBI কৰক এইটো এটা জুডিচিয়েল এনকুৱাৰী দিয়ক চিটিং জাজৰ দ্বাৰা মই এইটোত বিশ্বাস নকৰোঁ মই তেনেকুৱা ধৰণৰ এটা ইণ্ডিপেণ্ডেণ্ট পিপলছ ইনকুৱাৰীতহে মই বিশ্বাস কৰোঁ গতিকে সেইটো হ'লেহে আমি জুবিনৰ প্ৰতি যি অন্যায় কৰা হ'ল আৰু জুবিন কি পৰিস্থিতিত পৰি কেনেকুৱাকৈ জুবিনৰ মৃত্যু হ'ল সেই কথাটো পোহৰলৈ আহিব আৰু ইয়াৰ লগত ৰিলেটেড আটাইবোৰ প্ৰশ্ন পোহৰলৈ আহিব এই সুশীল পাটোৱাৰী যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া কথাবোৰ লাহে লাহে পোহৰলৈ আহিছে আৰু এতিয়া কাৰো কথাক বিশ্বাস কৰা এটা পৰিৱেশ নোহোৱা হৈছে আৰু ইমানবোৰ কথা উলিয়াই দিছে বিভিন্ন ধৰণে বিভিন্ন মহলত কি উদ্দেশ্যত কেনেকৈ উলিয়াইছে কোনেও ধৰিব নোৱাৰে কিন্তু জুবিনৰ মৃত্যুৰ এটা তদন্ত হোৱা উচিত আৰু এই তদন্তটো এটা পাব্লিক ইনকুৱাৰী কমিটিয়ে ৰাজহুৱা এটা অনুসন্ধানকাৰী সংস্থা এটা দলে এইটো কৰা উচিত আৰু তাৰ কাৰণে ৰাইজে তাৰ লগত সহযোগ কৰা উচিত কাৰণ সেইটো কৰিলেহে আচলতে আমি প্ৰকৃত কথাটো পোহৰলৈ আহিব মই ভাবোঁ হয় ছাৰ ধন্যবাদ আপোনালোকে অতপৰে আমাৰ মাজত জুবিন গাৰ্গৰ আকস্মিক মৃত্যু সন্দৰ্ভত থকা কেইটামান প্ৰশ্নৰ বিষয়ে আমি মালাকাৰ ডাঙৰীৰ পৰা জানিব পাৰিলোঁ আমি সৰ্বশেষত আমাৰ ফালৰ পৰা এইটোৱে কামনা কৰিব পাৰোঁ যে জুবিন গাৰ্গৰ যি চিন্তা জুবিন গাৰ্গৰ যি আদৰ্শ সি অদূৰ ভৱিষ্যতে অসমৰ মাজত জীয়াই থাকক তেখেতৰ কণ্ঠই যি ধৰণে অতীতত আমাক এক মানসিক প্ৰশান্তি প্ৰদান কৰিছিল আমাক নিজৰ দুখ ভাগৰ সকলো পাহৰি সংগীতিক এটা মধুৰ অনুভৱ কৰাইছিল ঠিক একেধৰণৰ অনুভৱ ভৱিষ্যত সময়তো তেখেতৰ গীতে কৰাওক তেখেতৰ বিদেহীয়াতাৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ যি আকস্মিক মৃত্যু সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে তাৰ নিৰপেক্ষ তদন্তৰ দাবী আমি আমাৰ ফালৰ পৰা কৰি নৰ্থ ইষ্ট নাও প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আমি দুয়োৱে এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ